নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ যি সকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে 2024 চনৰ ভিতৰতে প্ৰদান কৰিব 1 লাখ নতুন চৰকাৰী ঘৰ লগতে যি সকল মানুহৰ চৰকাৰী ঘৰত নাম আছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰৰ টকা সোমোৱা নাই সেই সকল মানুহৰ কাৰণে আহি গল ৰিজেক্ট লিষ্ট এইখন লিষ্টত যদি আপোনালোকৰ নাম থাকে তেন্তে আপোনালোকে কিন্তু চৰকাৰী ঘৰৰ টকা নাপাব তো ৰিজেক্ট লিষ্টখন মোবাইলত কেনেকৈ চাব লাগিব শিকিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন প্লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবসাইটটো ওপেন কৰি ৰাখিছো আপোনালোকে কেনেকৈ ওপেন কৰিব নিজৰ মোবাইলত ভিডিঅ'টোৰ মাজত জনাই দিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব তো আপোনালোকে যেতিয়া অফিচিয়েল ৱেবসাইটটো ওপেন কৰিব ওপেন কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত গলে ইয়াতে এটা অপচন পাব 7 নম্বৰত লিখা চাব পাৰিব পেমেন্ট ৰিজেক্ট বাই বেংক পেমেন্ট ৰিজেক্ট বাই বেংক যে লিখা আছে এইটো অপচনত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে ইয়াতে লিখা চাব পাৰিব অল ষ্টেট তো ইয়াতে ক্লিক কৰি আসাম যে লিখা আছে আসাম ষ্টেটটো সিলেক্ট কৰিব কৰাৰ পিছত আপোনালোকে তাৰ তলৰ অপচনত ক্লিক কৰিব তাৰ তলৰ অপচনত ক্লিক কৰি আপোনালোকে নিজৰ জিলাখনৰ নাম ইয়াতে সিলেক্ট কৰি দিব তো আপোনালোকে নিজৰ জিলাখনৰ নাম সিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিলে তাৰ নেক্সট অপচনত ক্লিক কৰি দিব তাৰ নেক্সট অপচনত ক্লিক কৰি আপোনালোকে নিজৰ ব্লকৰ নামটো বিচাৰি উলিয়াই নিজৰ ব্লকৰ নামৰ ওপৰত ক্লিক কৰি দিলে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে অকমান তলত লিখা চাব পাৰিব কেপচা মোৰ ক্ষেত্ৰত 70 - 30 আহিছে আপোনালোকৰ ক্ষেত্ৰত প্লাস আহিব পাৰে মাইনাস আহিলে মাইনাস কৰি তলৰ ঘৰত বহাব প্লাস আহিলে প্লাস কৰি তলৰ ঘৰত বহাই সাবমিট অপচনত ক্লিক কৰি দিব তো সাবমিট অপচন যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে ইয়াতে চাব পাৰিব আপোনালোকৰ ব্লকৰ আন্ডাৰত যি কেইজন মানুহৰ নাম ৰিজেক্ট হৈছে গোটেই কেইজন মানুহৰ নাম ইয়াতে আহি যাব তো কি কাৰণত ৰিজেক্ট হৈছে কাৰণটো যদি আপোনালোকে চাব বিচাৰে তেন্তে অকমান স্ক্ৰল ৰাইট কৰিলে ইয়াতে লিখা চাব পাৰিব ৰিজেকচন ৰিজন তো কি কাৰণত ৰিজেক্ট হৈছে ইয়াতে কিন্তু স্পষ্ট কৈ লিখা চাব পাৰিব ইয়াতে আপোনালোকে চাব পাৰিছে লিখা আছে ইনভ্যালিড একাউন্ট তাৰ পিছত লিখা আছে একাউন্ট ক্লোজ তাৰ পিছত লিখা আছে এসি ব্লক তো এনেকুৱা কৈ আপোনালোকৰ যেটো ৰিজনৰ কাৰণে ৰিজেক্ট হৈ আছে সেই ৰিজনটো ঠিক কৰি দিলে সেই সমস্যাটো ঠিক কৰি দিয়াৰ লগে লগে কিন্তু আপোনালোকৰ বেংক একাউন্টত চৰকাৰী ঘৰৰ টকা সোমাই যাব তো এনেকুৱা কৈ আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্টখন নিজৰ মোবাইল দি চাই লব তেতিয়া আপোনালোকক দেখুৱাই আছো অফিচিয়েল ৱেবসাইটটো কেনেকুৱা কৈ ওপেন কৰিব ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি লব ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি জাস্ট সাৰ্চ বাৰত লিখিব pmayg.nic.in লিখি যেতিয়া সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ অফিচিয়েল ৱেবসাইটটো ওপেন হ'ব ওপেন হোৱাৰ পিছত ওপৰ ৰাইট সাইডত চাব পাৰিব 3 লাইন তো 3 লাইনত ক্লিক কৰাৰ পিছত লেফট সাইডত এনেকুৱা কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা আৱাজ শব্দ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিলে হোৱাইট বেকগ্ৰাউণ্ডত কেইটামান অপচন আহিব ইয়াৰ মাজৰ পৰা ৰিপৰ্ট যে লিখা আছে দ্বিতীয় নম্বৰত ৰিপৰ্ট অপচনত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত মই যেনেকুৱা কৈ দেখুৱালো ঠিক তেনেকুৱা কৈ চৰকাৰী ঘৰৰ ৰিজেক্ট লিষ্টখন চাই লব তো আজি ইমানেই ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব